চৰকাৰী ঘৰ পোৱা ব্যক্তিসকল হ'ব পাৰে গ্ৰেপ্তাৰ। PMGAY ঘৰ পোৱাসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ পোৱাসকল হ'ব পাৰে গ্ৰেপ্তাৰ। যদি আপুনি চৰকাৰী ঘৰত টকা পাইছে আৰু এতিয়ালৈকে কাম কৰা নাই, তেন্তে এই খবৰ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনাৰ ওপৰতো লোৱা হ'ব পাৰে আইনী ব্যৱস্থা। 31 মাৰ্চৰ ভিতৰত ঘৰৰ কাম নকৰিলে আপুনি সুদসহ সম্পূৰ্ণ টকা ঘূৰাই দিব লাগিব। নহ'লে আপোনাৰ ওপৰত লোৱা হ'ব পাৰে আইনী ব্যৱস্থা আৰু আপুনি যাব লগা হ'ব পাৰে জেললৈ। ইতিমধ্যে অসম চৰকাৰৰ চৰকাৰী বিষয়াই পঞ্চায়তে গৈ কৰি আছে বিশেষ সজাগতামূলক জনসভা। এতিয়া আমি গাঁওসভাত নিৰ্বাচন কৰাৰ পিছত যিখিনি তথ্য তেওঁলোকৰ কিস্তি মুকলি কৰাৰ বাবে দিব লাগে, সেই কিস্তি মুকলি কৰাৰ কাৰণে দিব লগা তথ্যখিনি আমি অৱগত কৰিছোঁ। তেখেতসকলে তথ্যখিনি দিয়াৰ লগে লগেই আমি তেওঁলোকক প্ৰথম কিস্তি 32,500 টকা মোকলাই দিছোঁ। ইতিমধ্যে আমাৰ যিখিনি হিতাধিকাৰীৰ ঘৰ এতিয়া নিৰ্মাণৰত অৱস্থাত আছে, আমি প্ৰত্যেককে তেওঁলোকৰ যিধৰণে আমাৰ নিয়মানুযায়ী প্ৰথম ইনষ্টলমেণ্টটো দিয়াৰ পিছত তেওঁলোকে যেতিয়া প্লিন্থ লেভেল সম্পূৰ্ণ কৰে, তেতিয়া আমি লগে লগে ছেকেণ্ড ইনষ্টলমেণ্ট 48,750 টকা দিওঁ। আৰু যেতিয়া লিণ্টেল লেভেল পায়, তেতিয়া তেওঁলোকক ঘৰটো সম্পূৰ্ণ কৰাৰ কাৰণে আমি পৰৱৰ্তী 48,750 টকা আমি দি দিওঁ। এতিয়া কথা হৈছে কি, ঘৰটো যেতিয়া একেবাৰে চৰকাৰী নিয়মানুযায়ী যিটো নক্সা, সেই নক্সামতে নিৰ্মাণ কৰাৰ পিছত তেওঁলোকে ৰং কৰি বা তেওঁলোকৰ যিটো ফলকখন তাত লিখিব, হিতাধিকাৰীৰ নাম, ID নাম্বাৰ, গাঁও পঞ্চায়তৰ নাম, এই গোটেইখিনি লিখাৰ পিছত আমি সেই ঘৰটো সম্পূৰ্ণ বুলি কওঁ। যদি আমি কণ্টিনিউ ঘৰটো আমি প্ৰথম ইনষ্টলমেণ্ট দিয়াৰ পিছত তেওঁলোকে কণ্টিনিউ কৰি থাকে, তেতিয়াহ'লে মেক্সিমাম 90 দিনৰ ভিতৰত এটা ঘৰ ওলাই যায়। গতিকে আমি এতিয়া যিখিনি ঘৰ আমি 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে বুলি কৈছোঁ, এই গোটেইখিনি ঘৰৰে আমি নৱেম্বৰৰ শেষত 20% মানক আমি প্ৰথম কিস্তি মোকলাই দিছোঁ। আৰু ডিচেম্বৰত আমি সকলোখিনি ঘৰ এতিয়া 180টাত বাহিৰে বাকীখিনি ঘৰৰ আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট আমি দিছোঁ। এতিয়া আমি আজিলৈকে 74 নাম্বাৰছ ঘৰ আমি কমপ্লিট কৰিছোঁ। আৰু বাকী ঘৰখিনি এটা নিৰ্ধাৰিত সময়সূচী তেওঁলোকক ধৰি দিয়া আছিল, আৰু সেইখিনি সময় ইতিমধ্যে ফেব্ৰুৱাৰীতে কিছুমানৰ পাৰ হৈছে। তৎসত্ত্বেও আমি 31 মাৰ্চৰ ভিতৰত আমি এটা লক্ষ্য লৈছোঁ, আমাৰ ৰূপসী উন্নয়ন খণ্ডৰ সকলো ঘৰ আমি 31 মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিম। এই ক্ষেত্ৰত দেখা গৈছে যে কিছুমান হিতাধিকাৰীয়ে কিস্তি পোৱাৰ পিছত তেওঁলোকে গৃহ নিৰ্মাণ নকৰি ঘূৰি ফুৰে, আৰু আমাৰ যেতিয়া আমি তেওঁলোকৰ ঘৰ পৰিদৰ্শন কৰোঁ, তেতিয়াও তেওঁলোকক আমি হিতাধিকাৰীক নাপাওঁ। তেনে ক্ষেত্ৰত তেখেতসকলক অৱগত কৰিব খুজিছোঁ যে তেখেতসকলৰ যদি সঁচাকৈ তেওঁলোকে চৰকাৰী অনুদানটো অপব্যৱহাৰ কৰে, মিছইউজ কৰে, বা তেওঁলোকে যদি গৃহ নিৰ্মাণ নকৰে, তেওঁলোককো আমি জাননী জাৰি কৰিম যাতে তেওঁলোকে আমাৰ চৰকাৰৰ ধনখিনি সুতে মূলে উভতাই দিয়ে। ইয়াৰ অন্যথাই তেওঁলোকৰ বিৰুদ্ধে আমি অহা 10 মাৰ্চৰ ভিতৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিম। সেইকাৰণে আমি সকলোকে কৈছোঁ, যিখিনি সুবিধা আপোনালোকে লাভ কৰিছে, যিখিনি সুযোগ আমাক চৰকাৰৰ ফালৰ পৰা দিছে গৃহহীন হিতাধিকাৰীসকলক, তেখেতসকলক আমি গৃহ নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ। সেইকাৰণে এতিয়া আমাৰ প্ৰতিটো গাঁও পঞ্চায়তে এই গৃহ নিৰ্মাণৰ হিতাধিকাৰীসকলক লৈ তেওঁলোকক পুনৰ যাতে সময়মতে ঘৰ সম্পূৰ্ণ কৰে, তাৰ বাবে তেখেতসকলক সজাগতা কৰাৰ চেষ্টা কৰা হৈছে। আৰু আমি উন্নয়ন খণ্ডৰ পৰাও আমি ৰাতিপুৱা 8 বজাৰ পৰা এটা প্ৰগ্ৰেম লৈছোঁ। এইকেইদিন আমি গাঁৱে গাঁৱে হিতাধিকাৰীসকলৰ লগত বৈঠক পাতিম, আৰু আজিও আমি ইতিমধ্যে এটা গাঁও পঞ্চায়তৰ 2টা বৈঠক আমি শেষ কৰি আহিছোঁ।